লাষ্ট ক্লাছত আমি খুব গুৰুত্বপূৰ্ণ দুটা টাৰ্মৰ কথা আমি ডিছকাছ কৰিলোঁ, মোলাৰিটি আৰু মলেলিটি। কিমানটো ল'লা তোমালোকে জনাবাচোন কমেণ্টত, তোমালোকে কিমানটো জানিব পাৰিলা। হয়, এতিয়া তোমালোকৰ সেই হাই ছেকেণ্ডেৰী ফাৰ্ষ্টৰ সেই ফাৰ্ষ্ট চেপ্টাৰটোত আৰু দুটামান টাৰ্ম আছে। এই দুটা টাৰ্ম পঢ়িলে মই ভাবিছোঁ কি মোটামুটি চেপ্টাৰটো আমাৰ শেষ হৈ যাব। গতিকে সেই দুটা টাৰ্ম আমি পঢ়িবলৈ গৈ আছোঁ। সেই দুটা টাৰ্ম কি আছে কি সিহঁতৰ হয়তো কিছুমান আমি নিউমাৰিকেল প্ৰব্লেম চল্ভ কৰিব লাগিব। যেনে সেই দুটা টাৰ্ম কি আছিলে, ফাৰ্ষ্ট ওৱান আছিলে আমাৰ কি, আমি এতিয়া কি পঢ়িম, ইম্পিৰিকেল ফৰ্মুলা। ইম্পিৰিকেল ফৰ্মুলা। এতিয়া হোৱাট ইজ ইম্পিৰিকেল ফৰ্মুলা? যে হোৱাট ইজ ইম্পিৰিকেল ফৰ্মুলা বুলি কোৱাৰ লগে লগে যে ইট ইজ দ্য chemical formula, it is the chemical formula which represents, it is the chemical formula which represents the, it is the chemical formula which represents the simplest whole number ratio of the various atoms of the various atoms present in the compound. This is empirical formula. So it is the chemical formula which represents the simplest whole number ratio of the various atoms present in the compound. It's simple আর এইটো এটা ডেফিনিশন আকাৰে কাবাক ক'ব হলে এনেকে আমি ক'ব লাগে। তেসবি কি তাৰ মানে কি হয়, কোনোবা এটা কম্পাউণ্ডত ধৰি ললো, আমি কাৰ্বন আৰু কি আছে কম্পাউণ্ড এটা, কাৰ্বনৰ কোনোবা এটা কম্পাউণ্ডৰ মলিকিউলটা কাৰ্বন আৰু আমাৰ হাইড্ৰোজেন আছে। ঠিক আছে নে? তে কাৰ্বন আৰু হাইড্ৰোজেন আছে। তে কাৰ্বন আৰু হাইড্ৰোজেন কেনেকে আছে? কাৰ্বন যদি এটা থাকে, হাইড্ৰোজেন দুটা থাকে। কাৰ্বন যদি এটা থাকে, হাইড্ৰোজেন দুটা থাকে। কেনেকে কৈছে কি কাৰ্বন যদি এটা থাকে, হাইড্ৰোজেন দুটা থাকে, তাৰ মানে কাৰ্বন যদি দুটা থাকে, হাইড্ৰোজেন কেইটা থাকিব? চাৰিটা থাকিব। তাৰ মানে 1:2, 2:4। কাৰ্বন যদি তিনটা থাকে, হাইড্ৰোজেন কেইটা থাকিব? 6টা। তাৰ মানে 3:6। তাৰ মানে এই গোটেই কিতাপ আমি কি গম পালো যে কোনোবা এটা কম্পাউণ্ডৰ মলিকিউলত থকা এটম বিলাকৰ ৰেচিঅ বিলাক হোল নাম্বাৰত এক্সপ্ৰেছ কৰিলে সিহঁতক আমি কি বুলি কওঁ? ইম্পিৰিকেল ফৰ্মুলা বুলি কওঁ। যেনে আমি উদাহৰণস্বৰূপে আমি কেনেকে কম যে ইম্পিৰিকেল ফৰ্মুলা অফ বেনজিন, যেনে বেনজিনৰ মলিকুলাৰ ফৰ্মুলা আমি জানো কি C6H6। গতিকে বেনজিনৰ ইম্পিৰিকেল ফৰ্মুলা কি? বেনজিন কাৰ্বন যদি 6টা থাকে, হাইড্ৰোজেনৰ 6টা থাকে। তাৰ মানে কাৰ্বন আৰু হাইড্ৰোজেনৰ ৰেচিঅটো কিমান? 1:1। 1 টো কি নাম্বাৰ? হোল নাম্বাৰ। What is whole number? 1 2 3 4 5 6। তাৰ মানে ফ্ৰেকশনত আহিব নালাগিব, ভগ্নাংশ। যেনে 1.2 3.4 5.6 সেইবোৰ নহয়, কমপ্লিট কি নাম্বাৰ হেৰিত আহিব লাগিব আমাৰ। ঠিক আছে, আমাৰ কি হোল নাম্বাৰ। গতিকে আমি কি কলো যে বেনজিন মলিকিউলটোত কি থাকে? একচুৱেলি কাৰ্বন 6টা থাকে, হাইড্ৰোজেন 6টা থাকে। গতিকে সিহঁত কাৰ্বন আৰু হাইড্ৰোজেনৰ বেনজিন মলিকিউলটো কাৰ্বন আৰু হাইড্ৰোজেনৰ এটম বিলাকৰ ৰেচিঅটো কি? 1:1। সো দ্য ইম্পিৰিকেল ফৰ্মুলা অফ বেনজিন ইজ কি? CH। কাৰ্বন এটা থাকিলে হাইড্ৰোজেন এটা, কাৰ্বন 6টা থাকিলে হাইড্ৰোজেন 6টা। তাৰ মানে ইম্পিৰিকেল ফৰ্মুলাটোৱে
আমাক মাত্ৰ কম্পাউণ্ডটোত থকা মলিকিউলটোত মলিকিউলটোৰ এটম বিলাকৰ ৰেচিঅ'টোহে আমাক কয় একজেক্ট কিমান এটম আছে আমাক হেতু নকয় দিস ইজ অল এবাউট এম্পিৰিকেল ফৰ্মুলা যেনে আমি কম গ্লুকোজ গ্লুকোজ বুলি ক'লে কি জানো C6H12O6 C6H12O6 এটো গ্লুকোজৰ মলিকিউলাৰ ফৰ্মুলা গ্লুকোজৰ মলিকিউলাৰ ফৰ্মুলা মানে কি হল কাৰ্বন 6টা থাকে হাইড্ৰোজেন 12টা অক্সিজেন 6টা এটো একচুৱেল নাম্বাৰ একচুৱেল গ্লুকোজত কি থাকে কাৰ্বন 6টা থাকে হাইড্ৰোজেন 12টা অক্সিজেন 6টা থাকে কিন্তু এম্পিৰিকেল ফৰ্মুলা মানে কি হল কাৰ্বন এই মলিকিউলটো গ্লুকোজ নামৰ এই মলিকিউলটো কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ ৰেচিঅ'টো কেনেকৈ থাকে কি ৰেচিঅ'ত থাকে কেনেকৈ থাকে যে কেনেকৈ থাকে ৰেচিঅ'টো কেনেকৈ হ'ব C কেনেকৈ থাকিব C কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন ৰেচিঅ'টো কেনেকৈ হ'ব 1:2:1 কাৰ্বন যদি 6টা থাকে কাৰ্বন যদি এটা থাকে হাইড্ৰোজেন কেইটা থাকিব দুটা থাকিব কাৰ্বন যদি 6টা থাকে হাইড্ৰোজেন 12টা থাকিব কাৰ্বন যদি বুজি পালা না কি কৈছো কাৰণ এইবোৰ কি নাম্বাৰ হোল নাম্বাৰ তাৰ মানে কোনো এটা মলিকিউলত এটম বিলাকৰ অৱস্থিতি এটম বিলাকৰ এক্সিস্টেন্সটো আমি ৰেচিঅ' আকাৰে যে প্ৰকাশ কৰো প্ৰকাশ কৰা ৰেচিঅ' আকাৰে এক্সপ্ৰেছ আৰু প্ৰকাশ কৰাৰ পাছত সেই জিটো ওলাই আহে যেনে CH হাইড্ৰোজেন কেটা 2O এটোকে আমি কি বুলি কওঁ এম্পিৰিকেল ফৰ্মুলা এটোকে আমি কি বুলি কওঁ এম্পিৰিকেল ফৰ্মুলা ঠিক আছে না বস এতিয়া আমি এম্পিৰিকেল ফৰ্মুলা হল এম্পিৰিকেল ফৰ্মুলা বিষয়ে আমি কি গম পালো যে হোৱাট ইজ এম্পিৰিকেল ফৰ্মুলা যে এম্পিৰিকেল ফৰ্মুলাটো হল মাথু এটা মলিকিউলত থকা এটম বিলাকৰ এটা ৰেচিঅ'টো কেনেকুৱা হ'ব লাগিব হোল নাম্বাৰ তাৰ মানে হি ফ্ৰেকশন হ'ব লাগিব they would not be fraction they would be whole number ratio যেনে 1 2 3 4 5 6 7 8 9 10 ... they wouldn't be 1.2 they would not be 1.6 2.5 7.5 etc etc হেতুকে কৈছে ঠিক আছে this is all about empirical formula ঠিক আছে তে এম্পিৰিকেল ফৰ্মুলা বেনজিন বুলি ক'লে আমি কি গম পাম কি এম্পিৰিকেল ফৰ্মুলা বেনজিনৰ কি CH তাৰ মানে কাৰ্বন 6টা থাকিলে হাইড্ৰোজেন 6টা থাকিলে ৰেচিঅ'টো আৰু তেনেকৈ আমি বাকি কিটা আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো আৰু নেক্সট ওয়ান ইজ মলিকিউলাৰ ফৰ্মুলা নেক্সট আমাৰ হল মলিকিউলাৰ ফৰ্মুলা molecular formula it is the formula which represents the actual number of various atoms present in the molecule. What is molecular formula? It is the formula which represents the actual number of various atoms present in the molecule. That means C6H12O6 C6H12O6 তাৰ মানে কি হল আমাৰ কি থাকিলে ইয়াত কাৰ্বন কেটা 6টা একচুয়ালি কাৰ্বন 6টা আছে হাইড্ৰোজেন কেটা 12টা অক্সিজেন কেটা 6টা তেনেকে কলো C6H6 এটা আমি কি বুলি কওঁ আমি কি পওঁটো বেনজিন according to the molecular formula কি depiction কৈছে যে it represents the actual number of various atoms present in the molecule in the molecule কি atom কি আছে কার্বন কেটা আছে 6টা হসাকে আছে actual number of carbons in benzene is 6 actual number of carbon hydrogen in benzene is 6 তেনেকে H2O ইয়াত কি আছে হাইড্ৰোজেন কেটা আছে দুটা
water molecule hydrogen দুটাই থাকে actually দুটা থাকে ratio নহয় this is not all about ratio it depicts the actual numbers of atoms present in the molecule oxygen কেটা থাকে এটা water molecule hydrogen কেটা থাকে oxygen কেটা থাকে এটা this is all about molecular formula so what is molecular formula it is a formula which represents the actual number of various atoms present in the molecule ঠিক আছে না গতিকে আমি এইকিটা ইন্ট্ৰোডাকশনে কৰিলো মলিকুলাৰ ফৰ্মুলা মানে কি আৰু এম্পিৰিকেল ফৰ্মুলা মানে কি ইন এম্পিৰিকেল ফৰ্মুলাত কি আছে ইট ইজ দা ৰেশিও হোল নাম্বাৰ ৰেশিও ইট ইজ দা হোল নাম্বাৰ ৰেশিও অফ ভেৰিয়াছ এটমছ ইট ইজ দা হোল নাম্বাৰ ৰেশিও অফ ভেৰিয়াছ এটমছ প্ৰেজেন্ট ইন দা মলিকিউল ঠিক আছে এতিয়া চোৱা কি হয় মলিকুলাৰ ফৰ্মুলা আৰু এম্পিৰিকেল ফৰ্মুলাৰ মাজত এটা ৰিলেচন আছে ৰিলেচনটো কি কাৰণে লাগে যে কেতিয়াবা মলিকুলাৰ ফৰ্মুলা তোমালোকক উলিয়াবলৈ দিয়ে এম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ দিয়ে যে তুমি কবা যে কি যে মলিকুলাৰ ফৰ্মুলা is equal to empirical formula multiplied by n এইবিলাক বস্তু এনেকে বাকসত তোমালোকে কিতাপ যেতিয়া তোমালোকে বহিত লিখা নহয় নোটস লিখা বা কিবা লিখা আৰু এইবিলাকত এনেকে থৈ দিবা যে মলিকুলাৰ ফৰ্মুলা is equal to empirical formula multiplied by n so what is n n is an integer n is an integer that is অর্থাৎ n equal to 1 2 3 4 5 dot 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 etc তামনে n কি এতিয়ালৈকে গম পোৱা নাই কিন্তু n ৰ ভ্যালুটো কি হ'ব n ৰ ভ্যালুটো কি ইন্টিজাৰ হয় n কি এতিয়ালৈকে আমি গমে পোৱা নাই n ৰ ভ্যালুটো কি ইন্টিজাৰ আৰু n কি হ'ব 1 2 3 4 5 6 etc dot 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 ঠিক আছে তো তামনে কি কম n is an factor ঠিক আছে n is a factor তো n কেনেকৈ লিয়াম তে what is n কেনেকৈ লিয়াম তে n is equal to molecular formula mass divided by empirical formula mass n is equal to molecular formula mass divided by empirical formula mass ঠিক আছে না এতিয়া আমি কম যে তোমালোকক যে এই মলিকুলাৰ ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলা বস্তুটো ইন্ট্ৰোডাকশন যে কৰিলো কি কাৰণে কৰিলো আমি কিছুমান প্ৰবলেম কৰিম ইয়াত ঠিক আছে না নেক্সট আমি প্ৰবলেম বলে যাও কেনেকৈ আমি ইভালুৱেট কৰিম প্ৰবলেম বিলাক চোৱা এইবিলাক এইটোটা দে এইকিটা তোমালোকে বহিত এনেকৈ থবা এইকিটা কবা যে মলিকুলাৰ ফৰ্মুলা ইকুৱেল এম্পিৰিকেল ফৰ্মুলা মাল্টিপ্লাইড বাই n now what is n is an integer that is n maybe 1 2 3 4 5 6 etc and what is n is a factor and how can we evaluate n the n is equal to molecular formula divided by empirical formula that's it ঠিক আছে next আমি প্রবলেম বলে যাও so আমি কোয়েশ্চন লৈ আহিলো কোয়েশ্চনটো কি an inorganic compound বাদ দিয়া জিয়ে কম্পাউন্ড হক লাগে আমাক কম্পাউন্ডটো লাগে হ্যাঁ an inorganic compound contains sodium is equal to 29.1%, sulfur equal to 40.51%, and oxygen is equal to 30.38%. Calculate empirical formula of the molecule. কেনেকৈ কৰিম এটা আমি সলভ আমি কি কাৰণে কেনেকৈ কৰিম এটা ঠিক আছে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাকত যদি এনেকুৱা প্ৰবলেম বিলাকত তোমালোকক এই যে দিয়ে এ কম্পাউন্ড কন্টেইনস কি sodium কি sulfur কি oxygen তিনটা কম্পাউন্ড আছে
এই তিনটা কম্পাউন্ডক কি দিছে তোমালোকক 29.1% সোডিয়াম 40.51% সালফার আৰু 30.38% অক্সিজেন তাৰ মানে এই কম্পাউন্ডটোত তিনটা এটম আছে এই তিনটা এটমৰ হিহতৰ পাৰ্চেন্টেজ কম্পোজিশন বিলাক দিছে ইয়াত দিছে the percentage composition বিলাক দিয়াৰ পাছত ডাইৰেক্ট সুধিছে যে calculate empirical formula of the molecule empirical formula আমি কেনেকৈ উলিয়াম এতিয়া মানে এইটো যদি এইটো যদি মলিকিউল হয় এই মলিকিউলটোত সোডিয়াম সালফাৰ আৰু অক্সিজেন কি ৰেশিওত থাকিব কি অনুপাতত থাকিব যে what is the ratio of the three atoms of this compound ইয়াত কি ৰেশিওত থাকিব গম পালে আমি কি উলিয়াব ৰেশিও গম পালে কি উলিয়াব পাৰিম আমি এম্পিৰিকেল ফৰ্মুলা আমি কেনেকৈ উলিয়াম তা কি দিছে আমাক দিছে কি পাৰ্চেন্টেজ কম্পোজিশন the percentage composition কিমান দিছে গুটেই কিটা দিছে তাৰ মানে কি হল এই গুটেই কিটাৰ পাৰ্চেন্টেজ কম্পোজিশন দিছে তাৰ মানে কি হল এই গুটেই কিটা লগ লাগি কিমান আছে আমাৰ ইয়াত 100 আছে গুটেই কিটা কিমান আছে 100 এই গুটেই কিটা যদি 100 গ্ৰাম হয় সোডিয়াম কিমান গ্ৰাম আছে মলা বুজাই দিছো দে প্ৰবলেমটো এই গুটেই পাৰ্চেন্টেজ কম্পোজিশন মানে কি এই মলিকিউলটোত তিনিটা এটম আছে এই তিনিটা এটমৰ ভিতৰত এটমৰ পাৰ্চেন্টেজ কম্পোজিশন দিছে এই তিনিটা এটমৰ গুটেই কিটাৰ কিমান আছে মানে পাৰ্চেন্টেজ কম এই গুটেই তিনিটা একেলগে আছে ইয়াত 100 এৰ ভিতৰত সোডিয়াম কিমান আছে বলে 29.11 সালফাৰ কিমান আছে বলে কিমান 40.51 অক্সিজেন কিমান আছে 30.38 গ্ৰাম 38 ই যদি 100 গ্ৰাম হয় ই কিমান গ্ৰাম ই কি গ্ৰাম গতিকে থুলমূল ভাবে আমি তুলনামূলক ভাবে এই কম্পাউন্ডটোৰ এটা আমি স্তৰত উপস্থিত হৈছো যে কি কেনেকৈ আমি হৈছো যে গুটেটো যদি পাৰ্চেন্টেজ কম্পোজিশন দিছে তেতিয়া আমি গুটেটো 100 বুলি ধৰিলো 100 ৰ ভিতৰত আমাক দিয়া আছে এতি ইমান গ্ৰাম ই সোডিয়াম ইমান গ্ৰাম অক্সিজেন ইমান গ্ৰাম যদি ইমান গ্ৰাম দিয়া আছে সোডিয়াম যদি ইমান গ্ৰাম হয় এই গুটেটো যদি সোডিয়াম এই গুটে মলিকিউলটো 100 গ্ৰামৰ ভিতৰত সোডিয়াম ইমান গ্ৰাম আছে সোডিয়ামৰ ইমান গ্ৰাম হলে সোডিয়ামৰ কিমান নাম্বাৰছ অফ মোলছ আছে আমি উলিয়াব পাৰিম না নাম্বাৰছ অফ মোল উলিয়ালে আমি গম পাম না এটা দুটা নাম্বাৰছ অফ মোলছ মানে কি 1 মোল ইকুৱেল টু কিমান 6.02 ইনটু 10 টু দি পাৱাৰ 23 হয় না নাম্বাৰছ হয় নাই কেটা গটিকে কি কৰিম এটা আমি সোডিয়াম কিমান পালো 29.11 গ্ৰাম ঠিক আছে গটিকে আমি কেনেকৈ উলিয়াম এতিয়া কেনেকৈ কম এতিয়া আমি কি উলিয়াব লাগিব এম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ কি কৰিব লাগিব নাম্বাৰছ অফ এটমছ উলিয়াব লাগিব নাম্বাৰছ অফ এটমছ তেতিয়া ৰেশিও উলিয়াম আমি কি কৰিম এতিয়া যে নাম্বাৰ অফ মোলছ অফ সোডিয়াম ইকুৱেল টু সোডিয়াম কিমান গ্ৰাম আছে 29.1 গ্ৰাম আছে ঠিক আছে নে কিমান গ্ৰাম সোডিয়ামত 1 মোল মোল কনসেপ্টত কৈছো molecular mass is equivalent to 1 mole atomic mass is equivalent to 1 mole what is the atomic mass of sodium 23 is equal to 1 mole 23 is equal to 1 mole 23 gram is equivalent to 1 mole means 23 gram is equal to 1 mole 29.1 gram kiman means what 29.11 divided by 23 moles ইমানটা গতিকে এটো কিমান হ'ব যে আমি ক্যালকুলেশন কৰো কিমান হ'ব এটো ইমানখিনি কৈ থাকিব নোৱাৰো ইমানো নোৱাৰো দিয়া কিমান হ'ব 29.11 divided by 23 equal to কিমান পালো 1.26 moles number of moles of sodium is equal to 1.26 moles on this compound. Number of
moles of sulfur কিমান কিমান গ্রাম সালফার 40.51 গ্রাম 40.51 গ্রামত কিমান নাম্বাৰছ অফ মোলছ থাকিব কিমান থাকিব সালফাৰৰ কিমান 32 কিমান গ্রামত 40.51 মোলছ ইকুয়াল টু কিমান হ'ব আমাৰ 40.51 divided by 32 equal to 1.26 moles. Number of moles of oxygen equal to oxygen kiman 16 kiman ase 30.38 moles equal to kiman 30.38 divided by 16 equal to 1.89 moles. ঠিক আছে গতিকে এই কম্পাউণ্ডটোত পাৰ্চেন্টেজ কম্পোজিশনৰ ফালৰ পৰা আমি কিছুমান কনসিডাৰ কৰি সোডিয়াম কিমান আছে সালফাৰ কিমান আছে অক্সিজেন কিমান আছে আমি গম পালো সো আমি কি কম এতিয়া empirical formula মানে কি ratio of the atoms in the molecule মানে আমি কম যে কি sodium sulfur oxygen is equal to 1.26 1.89 ঠিক আছে ঠিকে আছে না ইয়াতে ঠিকে আছে এতিয়া কি কৰিব লাগে জানানে এই যে আমি ৰেশিওটো পালো মোলাৰ ৰেশিও এটো কি কৈছো আমি মোল নাম্বাৰছ অফ মোলৰ যেটো ৰেশিও এই নাম্বাৰছ অফ মোলৰ ৰেশিও কিটা আটাইতকৈ সৰু কোনটো এটো আমি সিলেক্ট কৰিব লাগে আটাইতকৈ সৰু কোনটো 1.26 হিয়ে কি কৰিব লাগে ডিভাইড কৰিব লাগে প্ৰতিটোকে এই তিনটা ৰেশিওৰ ভিতৰত যি ৰেশিও হয় ৰেশিও কিটা ভিতৰত আটাইতকৈ সৰুটো সিলেক্ট কৰিব লাগে হেই হিয়ে গুটে কিটাকে ডিভাইড কৰিব লাগে যেনে ইয়াত আটাইতকৈ সৰু নাম ৰেশিওটো কি 1.26 1.26 এ সবকে কোৱা এটো কি 1:1 এটো কিমান হ'ব তেতিয়ালে কিমান হ'ব এটো 1.89 divided by 1.26 1.5 তাৰ মানে এই মলিকিউলটোত নাম্বাৰছ অফ এটমছৰ ৰেশিওটো কিমান পাইছো এতিয়া লাগে আমি 1:1:1.5 but we are going to evaluate the empirical formula of the molecule so what is empirical formula it is the whole number ratio of the atoms various atoms present in the molecule whole number হ'ব লাগিব তো ৰেশিও বলা 9 10 পঢ়ি আছে ৰেশিওটো whole number ক'বলৈ কিহে ক'ব লাগিব প্ৰথম 1 এ মাল্টিপ্লাই কৰিলে হ'বনি নহয় কিহে ক'ব 2 এ ক'ব 2 এটো কিমান হ'ব 3 গতিকে আমি কি পালো সোডিয়াম সালফাৰ অক্সিজেন ৰেশিওটো কিমান পালো 2:3 this is the whole number ratio of the three atoms present in the molecule so what is empirical formula what is the empirical formula of the compound empirical formula কি হ'ব so empirical formula equal to কিমান n এ কেটা দুটা s কেটা দুটা o কেটা 3 this is empirical formula ঠিক আছে নে নেক্সট আৰু এটা প্ৰবলেম দিতে তোমালোকক so
Out of problem লৈছো the percentage composition of ferrous ammonium sulfate is 14.32% Fe2 plus এতিয়া বলা বুজিবল দিগদাৰ হ'ব কিন্তু প্ৰবলেম আৰু কেনেকৈ দি দিব নহয় সিম্পল প্ৰবলেম নাই এইবিলাক সিম্পল হ'ব মই বুজাই দিম নহয় 9.2% এমোনিয়াম এটা এমোনিয়াম আয়ন বুলি কয় এমোনিয়াম 49% সালফেট and 27.57% water তাৰ মানে এই কম্পাউণ্ডৰ কি আছে জানে FeNH4 আৰু কি আছে কি H2O এই গুটে কিটা এটা বেলেগ বেলেগ যেনেকৈ আমি ইয়া আগত যে কৈছিলো যে সাপোজ ধৰিলো সাপোজ কোনোবা এটা কম্পাউণ্ড ধৰিলো আমি কি CH3Cl তাৰমানে কাৰ্বন এটা বেলেগ হাইড্ৰোজেন এটা বেলেগ ক্লোৰিন এটা যেনেকৈ বেলেগ নহয় এইটোটা এই কম্পাউণ্ডটো তেনেকৈ কম্পাউণ্ড এইটো কি কম্পাউণ্ড আমাৰ আয়নিক কম্পাউণ্ড এটা ঠিক আছে গতিকে ইয়াত বাৰু ঠিক আছে এই গুটে কিটা নিৰ্দিষ্টকে দি দিছে গতিকে আমাৰ ইয়াত কি কৈছে the percentage composition of ferrous ammonium sulfate তাৰমানে এই নামটো আমাক খুকুজা লগাই দিয়ে প্ৰবলেমটো মই হেতু কোনে আনিছো এই নামটো আমাক খেলিমেলি লগাই দিয়ে গতে ammonium sulfate is 14.32% iron 14.32% iron তাৰমানে আমাৰ আছে কি Fe আয়ন বিলাক বাদ দিয়া NH4 আৰু SO4 এই তিনটা আছে এই তিনটা কিমান আছে আমাৰ 100 আছে এই তিনটা যদি 100 আছে 100 এর ভিতৰত আয়ন কিমান আছে 14.32 আছে তানে আয়ন কিমান গ্রাম আছে 14.32 গ্রাম ইন দা কমপ্লেক্স দিস ইজ এ কমপ্লেক্স এই কমপ্লেক্স বুলি কয় বিলাক পাছত ওলাব এইবিলাক কথা প্ৰসংগ ঠিক আছে আমি এটা কি উলিয়াম এটা আমি কম্পাউণ্ডৰ কি উলিয়াব নাম্বাৰছ অফ কি লাগিব মোলছ লাগিব কেটা আছে আমাক লাগিব কেনেকৈ উলিয়াম এটা আমি আয়নে কেনেকৈ উলিয়াম এটা আমি কি কৰিম এটা ইয়াত ফাৰ্স্টলি আমি কি কৰিম যে number of moles of Fe2 plus equal to kiman gram iron or atomic number kiman 56 और किमान ग्राम আছে 14.32 56 গ্রামত কিমান থাকে 56 গ্রামত কিমান থাকে 1 মোল গটিকে 14.32 গ্রামত আমাৰ কিমান থাকিব আমাৰ এই মুজা খুলি লব লাগিব দেচোন কিমান থাকিব তো আমাৰ নামসময় কিমান হ'ব আমাৰ 14.32 divided by 56 equal to কিমান থাকিব আমাৰ 0. আকৌ ক'ব লাগিব যে 14.32 divided by 56 কিমান থাকিব আমাৰ 0.255 mole number of moles of car NH4 plus কিমান থাকিব NH4 plus মই নাইট্ৰজেন 14 আৰু প্লাস হলে কিমান হ'ব 18 তাৰমানে 18 গ্রাম is equal to 1 mole গতিকে 9.2 গ্রাম equal to কিমান হ'ব আমাৰ উপৰ 9.2 is equivalent to আমাৰ কিমান হ'ব গৈ যে 9.2 divided by 18 কিমান হ'ব গৈ 0.51 mole ঠিক আছে তারপর নেক্সট আমাৰ কি আহিলে নাম্বার অফ মোলস অফ কাৰ থাকিলে আমাৰ সালফেট SO4 2 মাইনাস সালফাৰ কিমান 32 সালফাৰ 32 হলে কিমান হ'ব আমাৰ 32 প্লাস ইপিনে 46 আহিলো 664 কিমান হ'ব 32 প্লাস 64 কিমান হ'ব 96 গ্রাম সালফেট ইকুয়াল টু 1 মোল গটিকে 49 গ্রামত কিমান হ'ব গৈ আমাৰ 249 যা 96 গটিকে আমাৰ কিমান হ'ব 0.5 মোল ঠিক আছে সো Fe2 plus ratio NH4 plus ratio এবোৰ চিন্তা কৰিব নালাগে আমাক যেনেকৈ দিছে তেনেকৈ কোৱা এইবোৰ Fe2 plus দিলে ভয় খাবলৈ দৰকাৰ নাই আমাৰ পাৰ্চেন্টেজ কম্পোজিশন মেইন মেটাৰটো এইটো কিবা আমাক কিমান পালো আমি নাম্বাৰ অফ মোলছ কিমান পালো ৰেশিও SO4 2 মাইনাস কিমান পালো আমি 0.255 is to 0.511 is to 0.5 ইয়াৰ ভিতৰত আটাইতকৈ সৰু ডিজিটটো কি আটাইতকৈ সৰু ডিজিটটো ইয়াৰ ভিতৰত আটাইতকৈ সৰু ডিজিটটো কি 0.25 নহয় 0.2 নহয় জানো
আটাইতকৈ সৰু ডিজিটটো কি 0.2 নহয় জানো ইয়াতে হয় গতিকে 0.2 ডিভাইড কৰিলে ই কিমান পাম আমি 1 পালো তেনেকে ইয়াক ডিভাইড কৰিলো তাৰমানে কি এইকেইটা কৰাৰ পাছত আটাইতকৈ সৰু ইয়াৰ ৰেচিঅ'টো সৰু ডিজিটটোৱে নাম্বাৰছ অফ মোলৰ ৰেচিঅ'টো সৰু ডিজিটটোৱে সবকে ডিভাইড কৰিব লাগে আমাৰ চেষ্টাটো কি হোল নাম্বাৰ লিবৰ কাৰণে গতিকে আমাৰ কি হ'ব 0.25 ইয়াক ডিভাইড কৰিলে কিমান হ'বগৈ আমাৰ আচ্ছা 0.511 divided by 0.255 equal to কিমান পালো আমি 2 কাৰণ 2.00 দশম পইণ্টৰ পাছত দুটা শূন্য আছে আমি কেনসেল কৰি দিলো ৰেচিঅ' তাৰ পাছত আমি কি পালো যে 0.5 divided by 0.255 কিমান পাম আমি এইটো ৰেচিঅ'টো আমি কিমান পালোগৈ 1.96 মানে কিমান হ'ব আমাৰ 2 কিমান পালো আমি 2 কিমান পালো আমি 2 সো কি হ'ব এতিয়া আমাৰ ইম্পিৰিকেল ফৰ্মুলাটো কি হ'ব এতিয়া সো ইম্পিৰিকেল ফৰ্মুলা ইকুৱেল টু কি হ'ব কাৰণ যেটো হোল নাম্বাৰ হৈ গ'ল ইম্পিৰিকেল ফৰ্মুলা ইকুৱেল টু কি হ'ব এতিয়া আমাৰ কি হ'ব Fe2 plus NH4 plus এইটো কি 2 আৰু কি থাকিলে SO4 2 minus এইটো হ'ল আমাৰ 2 this is all about empirical formula তান এই প্ৰবলেমটো এটা কাৰণে দিলো একেবাৰে সিম্পল কিন্তু হয় এই টাৰ্ম বিলাকে মানক খুকুজা লগায় কাৰণে মই এই প্ৰবলেমটো দিলো নেক্সট আৰু এটা প্ৰবলেম লোৱা So our next problem to ki disu যে 2.746 gram of a compound gave on analysis 1.9594 gram of silver 0.26 gram of sulfur and 0.538 gram of oxygen calculate empirical formula এতিয়া কি হৈছে ইয়াত পার্সেন্টেজ কম্পোজিশন নাই আকৌ খেলিমেলি লাগিল আমাক লাগে एक्चुअली কি লাগে এম্পিৰিকেল ফৰ্মুলা লিব কাৰণে তাত আমাক নাম্বাৰছটো লাগে নাম্বাৰছ অফ মোলছটো লাগে কিমান থাকিব মা গতিকে ইয়াত সিম্পলি হৈ আছে গতিকে 2.746 গ্ৰাম কাৰ গুটে কম্পাউণ্ডটো 2.764 গ্ৰাম তাক কিবা এটা ল্যাবৰেটৰী টেষ্ট কৰিলে ল্যাবৰেটৰী টেষ্ট কৰি পিনে কম পালে 1.94 গ্ৰাম অফ সিলভাৰ আছে বুলি কৈছে গতিকে কম্পাউণ্ডত সিলভাৰ কিমান আছে আমাৰ 1. কম্পাউণ্ডত সিলভাৰ কিমান আছে 1.94 গ্ৰাম আগতে আমাক পার্সেন্টেজ দি দিয়ে নেকি 1.94% বা 94% তাৰ মানে এই গুটে কম্পাউণ্ডটো 100 বিল ধৰি লয় কিন্তু ইয়াত গুটে কম্পাউণ্ডৰ মাছটো দিয়া আছে ন 2.746 গ্ৰাম 2.746 গ্ৰামত আমাৰ কিমান থাকে 1.94 গ্ৰাম সিলভাৰ থাকে গতিকে ইমানখিনি কোড থাকে এই কম্পাউণ্ডত থাকে গতিকে আমি সিলভাৰ কিমান নাম্বাৰ সমস আমি গম পাম তেনেকে 0.268 গ্ৰাম অফ সালফাৰ থাকে বুলি কৈছে and 0.58 গ্ৰাম অফ অক্সিজেন থাকে বুলি কৈছে এম্পিৰিকেল ফৰ্মুলা গতিকে আমাৰ কম্পাউণ্ডটো যেটো কম্পাউণ্ডৰ এম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ দিছে হে কম্পাউণ্ডৰ কিমান গ্ৰাম আছে আমাক দিয়ে দিছে কিন্তু আগৰ যিকিটা প্ৰবলেম দেখিলো তাত দিয়ে পার্সেন্টেজ কম্পোজিশন ঠিকেনে অকল বস্তু অকল খটা দিবা ভাবিবা যে এম্পিৰিকেল ফৰ্মুলা উলিয়াবৰ কাৰণে আমাক কি লাগে যে হে মলিকিউলটো থকা এটম বিলাকৰ মাস নাম্বাৰছ অফ মোলৰ ৰেচিঅ'টো লাগে কেটা আছে তে কেটা আসলে পার্সেন্টেজ কম্পোজিশন দিলে আমি কি কম পার্সেন্টেজটো আমি গুটেটো 100 বিলি ধৰি লও তা বাকিখিনি উলিয়া লও কিন্তু এতিয়া গুটেটো ইয়াৰ টোটালটো দিয়া আছে টোটালেৰ ভিতৰত আমাৰ ইমানটো আছে গতিকে আমি কি কৰিম এতিয়া the number of moles of ধৰি ললো কিমান সিলভাৰ ইকুৱেল টু কিমান সিলভাৰৰ এটমিক নাম্বাৰ কিমান হেতু দি দিছে তোমাক কিমান 108 সিলভাৰ কিমান গন আছে 1.94 কিমান হ'ব আমাৰ কিমান হ'ব 1.94
94 divided by 108 কিমান হ'ব আমাৰ 0.017 মোল ঠিক আছে নাম্বাৰ অফ moles of next to আমাৰ কিমান দি আছে কি কিয়াৰ দি আছে সালফাৰ ইকুৱেল টু কিমান সালফাৰ আমি জানো এটমিক নাম্বাৰ কিমান 32 গ্ৰামত 1 মোল আমাক কিমান গ্ৰাম দি আছে 0.268 ইকুৱেল টু মানে আমি কি কম 0.268 divided by 32 ইকুৱেল টু আমি কিমান পাম 0.008 মোল number of moles of আৰু কি থাকিলে আমাৰ সালফাৰ এন্ড কি থাকিলে অক্সিজেন অক্সিজেন ইকুৱেল টু কিমান অক্সিজেনৰ এটমিক নাম্বাৰ কিমান 16 অক্সিজেন কিমান গ্ৰাম আছে অক্সিজেন 0.538 গ্ৰাম ইকুৱেল টু কিমান হ'ব আমাৰ 0.538 divided by 16 equal to কিমান হ'ব আমাৰ 0.033 মোল তাৰ মানে সো সিলভাৰ আমাক ৰেচিও লাগে সালফাৰ আৰু কি অক্সিজেন ইকুৱেল টু কিমান পালো 0.017 0.008 and 0.033 আচ্ছা এই গুটেই কিতাতকৈ আটাইতকৈ সৰুটো কি এই গুটেই কিতাতকৈ আটাইতকৈ সৰুটো কি এইটো নাম্বাৰ অফ মোলৰ যিটো পৰা যিটো ৰেচিও উলিয়াম সালফাৰ এই কিটাৰ এটম কিটাৰ ৰেচিওটো উলোৱাৰ পাছত আমি নেক্সট আমি আমাৰ চেষ্টাটো কি হ'ব এটা হোল নাম্বাৰলৈ লিয়া হোল নাম্বাৰলৈ নিবলৈ হলে ফাৰ্স্ট আমাৰ কামটো কি কৰিব লাগে এই ৰেচিওটোৰ ভিতৰত আটাইতকৈ যিটো সৰু হ'ব সৰু বুলি ক'লে কোনটো হ'ব ইয়াত পইণ্টৰ পাছত এটা শূন্য পইণ্টৰ পাছত দুটা শূন্য আছে ইয়ে সৰু হিয়া সবকে কি কৰিব লাগে ডিভাইড কৰিব লাগে আমি এটা ডিভাইড কৰি চাই লওঁ যে কি হ'ল 0.017 divided by 0.08 equal to কিমান পালো আমি 2 এটো কিমান হ'ব 1 is to আউট পালো কি 0.033 divided by 0.008 এটো কিমান পালো আমি 4 ইয়াটো কি হৈছে কি পইণ্টৰ পাছত আমাৰ কেটামান ডিজিট আহিছে হা পইণ্টৰ পাছত আমাৰ কেটামান ডিজিট আহিছে হে ডিজিট কিটা আমি কি কৈছো যেটো নেকি হেতি গুটেই কিটা যেতিয়া আমাৰ ফ্ৰেকশনত আহিছে হে আমি হেকিটা আমি ইগনোৰ কৰিছো ঠিক আছে না গতিকে আমি কিমান পালো গৈ গতিকে সিলভাৰ সালফাৰ অক্সিজেনৰ ৰেচিওটো কিমান 2:1:4 empirical formula কি empirical formula what is empirical formula this is all about the numbers of various atoms this is all about the ratio whole number ratio of the numbers of various atoms present in the molecule that means what molecule to কি আছে সিলভাৰ সালফাৰ অক্সিজেন আছে গতিকে ইয়াৰ empirical formula so empirical formula equal to কি হ'ব সিলভাৰ কেটা দুটা সালফাৰ এটা একটো নিলিখে সদ্য এক 1 টো নিলিখে অক্সিজেন কেটা 4 this is all about empirical formula ঠিক আছে নে নেক্সট আৰু এটা প্ৰবলেম দিছো তোমালোক নেক্সট তোমালোক প্ৰবলেমটা লৈ আনিছো আমি A compound contains 4.0% hydrogen, 24.2%, 27% carbon, and 71.65% chlorine. Its molar mass is 98.96 gram. Molar mass diya ase. Calculate empirical formula and molecular formula. ঠিক আছে molecular formula. আচ্ছা আমি কি কৰিব লাগে একোৱে ভয় কৰিব নালাগে আমাক কি দি আছে পার্সেন্টেজ কম্পোজিশন আমাৰ ইয়াত থকা এই কম্পাউন্ডটো থকা এটম কিটা কি আছে আমাৰ
হাইড্ৰোজেন আছে, কাৰ্বন আছে, আৰু কি আছে আমাৰ ক্লোৰিন আছে। তাৰমানে আমাৰ ইয়াত থকা কি কি আছে? আমাৰ ইয়াত কাৰ্বন আছে, হাইড্ৰোজেন আছে, ক্লোৰিন আছে। হাইড্ৰোজেন কাৰ্বন কিমান আছে? কিমান আছে? কাৰ্বন কিমান আছে আমাৰ? 24.27%। হাইড্ৰোজেন কিমান আছে আমাৰ? 4.07%। ক্লোৰিন কিমান আছে আমাৰ? 71.65%। এই গোটেই কম্পাউণ্ডটোতহে পাৰ্চেণ্ট আছে। এই গোটেই কম্পাউণ্ডৰ মানে কি? 100। তাৰমানে এইবোৰ তেতিয়াহ'লে কি হ'ব? এই গোটেইটো যদি 100 গ্ৰাম, এইবোৰ কি? ইমান গ্ৰাম, ইমান গ্ৰাম, ইমান গ্ৰাম। তেনেকে উলিয়াই ল'ব পাৰিবা নাই? খুব ভাবিবা আকৌ বস্তুবিলাক। মই 2-3টা প্ৰব্লেম দেখাই তোমালোকক ক'ব পাৰোঁ। খুব ভাবিবাচোন বস্তুবিলাক। গতিকে এই কম্পাউণ্ডত ই কিমান গ্ৰাম থাকে? ইমান গ্ৰাম, ইমান গ্ৰাম, ইমান গ্ৰাম। যে কম্পাউণ্ডত থকা এটম কেইটা, গ্ৰাম কেইটা যদি গম পাওঁ, গ্ৰাম গম পোৱাৰ লগে লগে আমি কি উলিয়াম? তাৰ পৰা আমি পৰিমাণ, এমাউণ্ট উলিয়াম। নাম্বাৰছ অফ মোলছ কেইটা? 1টা, 2টা, 3টা, 4টা আমি সেইটো উলিয়াম এতিয়া। কি উলিয়াম এতিয়া আমি? ফটাফট এতিয়া হৈ গ'ল আৰু। কি উলিয়াম এতিয়া? যে নাম্বাৰছ অফ মোলছ। ফটাফট যে নাম্বাৰ অফ মোলছ অফ কাৰ্বন ইকুৱেল টু কাৰ্বন কিমান? কাৰ্বনটো ছেকেণ্ড ফাৰ্ষ্টতে ল'ব, একো নাই। কাৰ্বনৰ কিমান গ্ৰাম আছে? 24.27 গ্ৰাম। সিন্স উই নো কাৰ্বনৰ এটমিক মাছ কিমান? 12 গ্ৰাম। 12 গ্ৰাম কাৰ্বন ইজ ইকুইভেলেন্ট টু 1 mole. 12 গ্ৰাম ইজ ইকুৱেল টু 1 mole. So 24.27 গ্ৰাম ইকুৱেল টু নহ'ব নি? চবেই ডিষ্টিংশ্যন পায়, তহঁতি এইবোৰ বুজি নাপাবি তো এইবোৰ কথা। ইকুৱেল টু কিমান গ্ৰাম হ'ব? কি আছে আমাৰ? 24.27 ডিভাইডেড বাই 12 কিমান হ'ল আমাৰ? 2.022 মোলছ। কাৰ্বনৰ কিমান নাম্বাৰছ অফ মোলছ আমি পাই গ'লো। নাম্বাৰছ অফ মোলছ অফ নেক্সট হাইড্ৰোজেন ইকুৱেল টু হাইড্ৰোজেন এটমিক নাম্বাৰ কিমান? 1। কিমান গ্ৰাম হাইড্ৰোজেন? 4.07 ইকুৱেল টু কিমান? 4.07 মোলছ। নেক্সট কিমান আছে আমাৰ? কি আছে? ক্লোৰিন। নাম্বাৰ অফ মোলছ অফ ক্লোৰিন ইকুৱেল টু কিমান উলিয়াম? ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান? 35.5। কিমান গ্ৰাম আছে? 71.65 ইকুৱেল টু কিমান হ'ব? কেলকুলেটৰ কৰিব লাগিব ন? কিমান হ'ল? 71.65 ডিভাইডেড বাই 35.5 ইজ ইকুৱেল টু 2.018 মোলছ। গতিকে এই প্ৰব্লেমটোত আমাক এটা কম্পাউণ্ড দিছে, যিটো কম্পাউণ্ডত হাইড্ৰোজেন আছে, কাৰ্বন আছে আৰু ক্লোৰিন আছে। সিহঁতৰ পাৰ্চেণ্টেজ কম্পজিশ্যনটো দিছে। পাৰ্চেণ্টেজ কম্পজিশ্যন দিয়াৰ পাছত আমাক এইকেইটা ৰিকুৱাৰমেণ্ট উলিয়াবলৈ কৈছে। উলিওৱাৰ পাছত আমি ক'লো যে কি ইম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ হ'লে, মলিকুলাৰ ফৰ্মুলা উলিয়াবলৈ হ'লে সেই কম্পাউণ্ডটোত থকা এটম কেইটাৰ নাম্বাৰছবোৰ আমি জানিব লাগিব। নাম্বাৰ অফ মোলছটো আমি জানিব লাগিব। ইম্পিৰিকেল ফৰ্মুলাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ গোটেই কথাটো হ'ল কি যে মলিকিউলটোত থকা এটম কেইটাৰ আমাৰ ৰেচিঅ'টো গম পাব লাগিব। ৰেচিঅ'টো গম পালেহে আমি উলিয়াব পাৰিম কিমান থাকে। গতিকে এতিয়া আমি গম পালো যে কি যে কি কি থাকে আমাৰ? কাৰ্বন, হাইড্ৰোজেন, ক্লোৰিন ইজ ইকুইভেলেন্ট টু 2.022, 4.07 and 2.018 ইকুৱেল টু এই গোটেই কেইটাৰ ভিতৰত আটাইতকৈ সৰুটো কোনটো? সেইটো নাজানিবা নেকি? গোটেই আটাইতকৈ সৰু কোনটো? এইটো। এইটোক ডিভাইড কৰিলে কি হ'ব? এতিয়া আমাৰ আটাইতকৈ সৰুটো কি? আমাৰ আটাইতকৈ সৰুটো কি? এইটো হয়নে? এইটো সৰু নহয় আটাইতকৈ। এইটো 0.022 হে আছে, এইটো 0.18 নহয় নি? চ' কিমান হ'ব? 2.022 ডিভাইডেড বাই 2.018 তাৰমানে কি? 1.001 কি ল'লে? 1.001
1 তাৰ মানে আমি কি ধৰিব পাওঁ এটো আমি 1 বুজি পালানে এই তিনিটা ৰেচিঅ' ভিতৰত আটাইতকৈ কোনটোৱে ডিভাইড কৰিবলৈ আটাইতকৈ সৰুটোৱে তাৰ মানে এইবোৰ ৰুলছবোৰ লিখি আৰু ৰুল নাম্বাৰ 1 আমুক কৰিব লাগে ৰুল নাম্বাৰ 2 আমুক কৰিব লাগে হেবোৰ টাইম আছে নিমান হয় নেক্সট কি হ'ব আমাৰ নেক্সট আটা কি কৰিব লাগিব আমি 4.07 ডিভাইডেড বাই 2.018 ইকুৱেল টু কিমান পালো 2.016 মানে আমি অলমোষ্ট কি ধৰিব পাওঁ 2 নেক্সট তো আমাৰ কি হ'ব ইয়ে ডিভাইড কৰিছো দে ইয়াক ডিভাইড কৰিলে কি হ'ব 1 হল নাই সো মলিকিউলটোত থকা এটম কিটাৰ ৰেচিঅ'টো গম পালো নাই ৰেচিঅ'টো আমি কিহত ধৰিলো হোল নাম্বাৰ হল নাই হল সো empirical formula is equal to কি C কেটা এটা নিলিখে H কেটা দুটা Cl কেটা এটা CS to Cl this is the empirical formula of this compound whole next কি দিছে calculate empirical formula and molecular formula উলিয়াবলৈ কৈছে গটে ক্লাস আৰম্ভণতে কৈছনে molecular formula উলিয়াবৰ কাৰণে কি লাগে আমি empirical formula লাগে empirical formula আমাৰ লাগে না লাগে empirical formula লগাছো আমাক আৰু এটা বস্তু লাগে কি লাগে এটা ফ্যাক্টৰ কি n লাগে what is n n is equal to molecular mass divided by empirical formula mass so molecular mass is given here already molecular mass is given here now আমি কি লিখব লাগিব এতিয়া molecular mass দিয়াৰ পাছত আমি কি লিখব লাগিব empirical formula mass equal to carbon 12 plus 2 plus 35.5 কিমান হ'ব মাথাটো খটাবলৈ মন নকৰা হ'ল কিমান হ'ব এটো 12 plus 2 plus 35.5 equal to 49.5 gram this is empirical formula mass now আমি কি লিখবলৈ গৈছো molecular formula লিখবলৈ গৈছো molecular formula বুলি ক'লে আমাক কি লাগে ফ্যাক্টৰটো কি লাগে n লাগে ভিডিওটো আৰম্ভণতে দি আছে now so n equal to কি molecular mass কিমান 98.96 from empirical formula mass 49.5 না মানে এই ফ্যাক্টৰটো কি অলমোস্ট কি 2 so molecular formula is equal to empirical formula multiplied by n তামনা empirical formula কি আছিল empirical formula কি আছিল আমাৰ কি আছিল CH2Cl কি হ'ব তেতিয়ালা আমাটো multiplied by n n মানে কিমান 2 তানে কি হ'ব তো C2H4Cl2 ঠিক আছে গতিকে empirical formula আৰু molecular formula বেসিক কথা কিন্তু তোমালোকক যিমান পাৰো কলো কিন্তু তোমালোকে কি কৰিবা empirical formula আৰু molecular formula আভাগটোৱে তোমালোকক দিলো কিন্তু ইয়াৰ ওপৰত বহুত কিছুমান নিউমেৰিকেল প্ৰবলেম আছে হে প্ৰবলেমডা তোমালোকে নিজৰ টেক্সট বুকৰ পৰা কৰিবা কিন্তু টেক্সট বুকত বহুত কিমান প্ৰবলেম আছে কিয় হেবিলাক কিন্তু ইয়াত কৰিবলৈ কোনো অসুবিধা হয় তোমালোকে ভাবিবাচোন আৰু প্লাস তোমালোকে ৰেফাৰেন্স কিমান বুক থাকে ৰেফাৰেন্স বুক বিলাকৰ পৰা তুমি হেবিলাক তোমালোকে হেবিলাক চাবা হ্যাঁ গৈ মিলি গোটেইবিলাক তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ এটা ধুনীয়া আভাস হ'ব গতিকে
লাষ্টত মই এইটো কওঁ যে ইম্পিৰিকেল ফৰ্মুলা মলিকুলাৰ ফৰ্মুলা নামৰ এই টপিকটো কিয় চেপ্টাৰটোত দিব লগা হ'ল এটা কাৰণে দিব লগা হ'ল যিহেতু নেকি আমাৰ এটা টপিক আছিলে সলিউশনছ ইন ৰিয়েকশ্যনছ ইন সলিউশনত মাছ পাৰ্চেন্টেজ আছিলে যে মাছ পাৰ্চেন্টেজৰ ওপৰতে ভিত্তি কৰিয়ে গোটেইখিনি কথা হৈছিলে তাৰ পাছতে কি হৈছে কি এটা মলিকুলত থকা এটম বিলাকৰ কেনেকুৱা ৰেচিঅ'ত থাকে সেই ৰেচিঅ'টোৰ বিষয়ে জানিবৰ কাৰণে এই টপিকটো হৈছে আৰু প্লাছ লাষ্টত গৈ ৰেচিঅ'টোৰ পৰা এনেকুৱা ধুনীয়া ধৰণে নিউমাৰিকেল কিছুমান তোমাৰ ৰিলেশ্যন উলিয়ালে ৰিলেশ্যন পৰা আমি মলিকুলাৰ একজেক্ট মলিকুলাৰ মাছটো আমি গম পাব পাৰো কিন্তু এই তোমালোকৰ ইম্পিৰিকেল মাছ আৰু মলিকুলাৰ মাছৰ পৰা যিবিলাক ফৰ্মুলা উলিয়াব পাৰে ন সেই ফৰ্মুলাবিলাক টেবুল আকাৰেও দেখাব পাৰি একচুৱেলি কিন্তু সেইবিলাক দেখাবলৈ হলে তোমাৰ অফলাইন ক্লাছত অলপ ভাল হয় অনলাইন ক্লাছত হলে তোমাৰ এইবিলাক কৰি থাকিবৰ কাৰণে অলপ কি হয় মাৰ্কআপত অলপ দিগদাৰ হয় কিন্তু হ'লেও যিমানখিনি আভাস দিলো তোমালোকে চাবা গতিকে নেক্সট তোমালোকৰ চেপ্টাৰটো আছে খুব ভেৰি ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ আছে কি ষ্ট্ৰাকচাৰ অফ এটম এটম কি তাৰপিছত তোমালোকৰ লাহে লাহে হ'ব এটমত থকা ইলেক্ট্ৰন কি ইলেক্ট্ৰন কেনেকৈ পালো আমি প্ৰোটন কেনেকৈ পালো নিউক্লিয়াছনো কি তাৰপিছতে তোমাৰ কোৱান্টাম নাম্বাৰ আহিব গতিকে নেক্সট আমি সেই চেপ্টাৰ তোমালোকক ষ্টাৰ্ট কৰিম